হাইলাকান্দি চহৰৰ ৩ আৰু ১৩ নং ৱাৰ্ডৰ পথৰ অৱস্থা বেয়া হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। হাইলাকান্দি চহৰত দিনক দিনে বিভিন্ন সমস্যা বাঢ়ি আহিছে আৰু ইয়াৰ বাবেই জনসাধাৰণে সমস্যাৰ সন্মুখীন হৈছে। মহানগৰীৰ ৩ আৰু ১৩ নং ৱাৰ্ডৰ এটা পথ। যোৱা ২ বছৰ ধৰি এই পথটোৰ অৱস্থা বেয়া যদিও কোনো ৰাজনৈতিক নেতাই গুৰুত্ব দিয়া নাই। এই পথৰ বাবে বহুতো ছাত্ৰ ছাত্ৰী বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। বাৰিষাৰ সময়ত এই পথত অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। নলা নৰ্দমাৰ লেতেৰা পানীৰ বাবে এই পথটো ডুব যায়, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে হাতত চেণ্ডেল লৈ খোজকাঢ়ি অহা যোৱা কৰিবলগীয়া হয় এই পথটোৰে। মোৰ ক'ব লগা ইমানে, যিমানখিনি মোৰ ভাইটিয়েতো কৈছে, মই ১৩ নম্বৰ ৱাৰ্ডৰ এজন নাগৰিক আৰু ইয়াতে ১৩ আৰু ৩ৰ বৰ্ডাৰ। ইয়াতে যি দেখা গৈছে, আপোনালোকে দেখিছে যে গাড়ীৰ চকা সোমাই আছে। এনেকুৱা পজিশ্যন যেতিয়া আজি ইমান ড্ৰাই দিন, আজি ইমান শুকান দিনত ইয়াতে মানে নলাৰ পানীগিলা ৰাস্তাৰ ওপৰত আছে। এতিয়া যাব কেনেকুৱা? স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে, লোক ইয়াতে খোজকাঢ়িব নোৱাৰে, তেনেকুৱা এটা অব্যৱস্থা হৈছে। সেইকাৰণে মোৰ ভাইটিয়ে কোৱাৰ দৰে মানে অতি সোনকালে হাইলাকান্দি মিউনিচিপালিটিৰ কমিশ্যনাৰসকলে, চেয়াৰমেনে আহি এইটো পদক্ষেপ ল'ব লাগে। এইটো মানে ড্ৰেইনটো চাফা কৰি দিব লাগে। আৰু ড্ৰেইনৰ সিফালে সিমূৰত দেখা পাব আপোনালোকে ৰাস্তাটো ভাঙি একদম মানে বেয়া অৱস্থা হৈ গৈছে। গতিকে এইটোৱে আমাৰ ডিমাণ্ড নাগৰিক হিচাপে, যে অতি সোনকালে আমাৰ এইটো ৰিপেয়াৰ হ'ব লাগে। মোৰ আৰু এইটো যোৱা ২ বছৰমানৰ পৰা এনেকুৱাই দেখি আছো। যোৱা বছৰো এনেকুৱা একদম মানে বেছি বৰষুণ হৈ গৈছিল, এনেকৈ পানী বুৰি গৈছিল। এতিয়া অলপ মানে বৰষুণ হ'লে এইটো পুৰা বুৰি যায়। এই কথা দেখি সংবাদ মাধ্যমক ফোন কৰা হয় আৰু স্থানীয় বাসিন্দা আৰু ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি পৌৰসভাক এই পথৰ বেয়া অৱস্থা শীঘ্ৰে মেৰামতি কৰি দিবলৈ দাবী জনায়। এই প্ৰতিবাদত হাইলাকান্দি SS কলেজৰ ছাত্ৰ নেতা ৰিত থৰে কয় যে এয়া কেৱল ইয়াতেই নহয়, হাইলাকান্দি চহৰৰ সকলো ঠাইতেই সমস্যা আৰু এইবোৰ অতি সোনকালেই ঠিক কৰিবলৈ দাবী জনাইছে ছাত্ৰ নেতাগৰাকীয়ে। যদি এইবোৰ ঠিক নহয় তেন্তে ব্যাপক প্ৰতিবাদ হ'ব বুলিও ছাত্ৰ নেতাগৰাকীয়ে জনায়। হাইলাকান্দিৰ পৰা সৰজিৎ থৰৰ ৰিপৰ্টাৰ লাইভ অসম। জানে আমাৰ যিটো হাইলাকান্দিৰ মিউনিচিপালিটি এৰিয়াৰ ভিতৰত, আমাৰ মিউনিচিপালিটি এৰিয়াত প্ৰায়বোৰ জেগাত কৃত্ৰিম বানপানীৰ যিটো সমস্যা সেইটো দেখা গৈছে। আপোনালোকে চাব যে আমাৰ হাইলাকান্দিৰ যিটো ৩ নং ৱাৰ্ড আৰু ১৩ নম্বৰ যিটো ৱাৰ্ড, অলপমান বৰষুণ হোৱাৰ লগে লগে মানে পানীৰ তলত সোমাই যায়। আপোনালোকে চাব ইয়াৰ মানুহবোৰে, আপোনালোকে জানে টাউনৰ হাইলাকান্দি যিটো মিউনিচিপালিটি এৰিয়া, এইটোৰ প্ৰায়বোৰ যিটো ড্ৰেইন আছে, ড্ৰেইনটো মানুহৰ টেংকিৰ লগত সম্পৰ্ক থাকে। কিন্তু আজি এই ৩ নম্বৰ ৱাৰ্ড যিটো আৰু যিটো ১৩ নম্বৰ ৱাৰ্ড, এই ১৩ নম্বৰ ৱাৰ্ডৰ মানুহে আজি এমাহৰ পৰা মানে ইমান ভুক্তভোগী হৈছে, কিন্তু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পৌৰসভাৰ মানুহবিলাকে একো দেখা নাই। এই যিটো ৱাৰ্ডৰ আমি দেখিছো ৩ নম্বৰ ৱাৰ্ড এবং ১৩ নম্বৰ ৱাৰ্ড, দুইগৰাকী মিউনিচিপালিটিৰ চেয়াৰমেন আছে, কমিশ্যনাৰ আছে, দুইগৰাকী কমিশ্যনাৰ আছে। ইয়াৰ স্থানীয় ৰাইজে, ইয়াৰ মানুহে সিহঁতক জনাইছে, অৱগত কৰিছে যে আমাৰ ইয়াতে পানীৰ কাৰণে আমি ভুগি আছো, আমি সমস্যাৰ সন্মুখীন হৈছে, আমাৰ ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই। আজি আপুনি যদি চাই, আমি দেখিছো ৰাতিপুৱাৰ পৰা ল'ৰা ছোৱালীবোৰে স্কুলত যাব লগাৰ সময়ত কি হৈছে, এতিয়া পানীটো অলপমান কমিছে, ইয়াতে জোতা খুলি লৈ যাব লগা হৈছে। আমাৰ হাইলাকান্দিৰ যিটো মিউনিচিপালিটিৰ চেয়াৰমেন আছে, ইয়াতে কি কৰি আছে আমি দেখিছো। আমাৰ হাইলাকান্দি জিলাৰ আপুনি যাব SS কলেজৰ ওচৰত যাব, ইহঁতে দেখিব ইমান লেতেৰা পলাই থাকে। কিন্তু মিউনিচিপালিটিৰ যিবিলাক বিষয়বাবী আছে, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কি কৰি আছে, আমাৰ যিবিলাকে ৱাৰ্ড কমিশ্যনাৰ আছে, ইহঁতৰ গাফিলতিৰ কাৰণে যেতিয়া বুট আহে তেতিয়া এইবিলাক আহে, মানুহৰ ওচৰত আহে, আৰু বুট যোৱাৰ পিছত মানুহৰ একো খবৰ নাই। আজি মানুহবিলাকে টেক্স দি আছে। আপোনালোকে জানে আমাৰ যিবিলাক ৰুৰেল এৰিয়া আছে, ইহঁতৰ পৰা ডাবল পইচা পাতি লৈ আছে ইহঁতৰ পৰা ফেচিলিটি দিবৰ কাৰণে, কিন্তু ফেচিলিটিৰ নামত একো নাই। আমি গৰিহণা দিছো, আমি ধিক্কাৰ জনাইছো যে হাইলাকান্দিৰ যিবিলাকে ৱাৰ্ড কমিশ্যনাৰ আছে, আমাৰ ৩ নম্বৰ ৱাৰ্ড আৰু ১৩ নম্বৰ ৱাৰ্ড, ইহঁতে অতি সোনকালে এই কামটো কৰিব লাগে। কাৰণ ইহঁতক ৰাইজে বনাই দিছে কিহৰ কাৰণে? ইহঁতৰ সুবিধাৰ কাৰণে। কাৰণ ইহঁতে যদি ৰাইজৰ লগত খেলি মেলি কৰে, এতিয়া ইহঁতে ৰাইজৰ লগত খেলি মেলি কৰিছে। আজি কণমানি ল'ৰা ছোৱালীবিলাক স্কুলত যাব পৰা নাই, ইহঁতৰ গাফিলতিৰ কাৰণে আজি এইটো ৱাৰ্ডত প্ৰায় ১,০০০ মান মানুহে বসবাস কৰি আছে। এইটো দুৰ্ভোগত ভুগি আছে মানুহবোৰ, ল'ৰা ছোৱালীবোৰ, মানুহ চলিব লগা পৰিস্থিতি হৈছে। আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, আমি হাইলাকান্দি জিলা উপায়ুক্ত,
আৰু আমাৰ যেগৰাকী মিউনিচিপালিটিৰ চেয়াৰমেন আছে সিহঁতে দৃষ্টি আকৰ্ষণ কৰিছে যে অতি সোনকালে এই কামখিনি হ'ব লাগে, মানুহৰ এই সমস্যাখিনি সমাধান কৰিব লাগে। ৰিপৰ্টাৰ লাইভ